নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজত এটা গল্প ক'ব লৈছোঁ আৰু সেই গল্পটো মোৰ জীৱনৰ লগত মিলি আছে। মোৰ এনেধৰণৰ গল্প যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপুনি মই নতুনকৈ খোলা ইউটিউব এই চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া ক'বলৈ ওলাইছোঁ মোৰ ঘৰত 4জন মতা মানুহে কৰিব পৰা এজন জড় পুৰুষ আছে, যিজনে মোৰ চাউলৰ বস্তা, গেছ চিলিণ্ডাৰকে ধৰি গধুৰ বস্তুবিলাক মোক কঢ়িয়াই দিয়ে। তেওঁক মই খুব ভাল পাওঁ, তেওঁক যত্ন কৰোঁ, তেওঁক মৰম কৰোঁ, তেওঁক সন্মান কৰোঁ, তেওঁক আদৰ কৰোঁ। তেওঁৰ যদি অলপ জ্বৰ চৰ্দি হয় তেতিয়াহ'লে মই খুব কষ্ট অনুভৱ কৰোঁ। সেয়ে তেওঁৰ অকণমান চৰ্দি হৈছিল, সেয়ে আজি মই তেওঁক ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্তৰজনে তেওঁক চেক কৰি পেলাই ক'লে যে বহুত ভাল কৰিলে, আপুনি অতি সোনকালে আনিলে, নহ'লে বেমাৰটো পিছলে বেছি ডাঙৰ হ'লহেঁতেন। সৰু মৰুকে চৰ্দিৰ দৰৱ অলপ দিলে আৰু তেওঁ চৰ্দিৰ দৰৱখিনি খোৱাৰ পিছত ভালেই হৈ পৰিলে। সেই অতি মৰমৰ মোৰ ভাল পোৱা 4জনৰ কাম একেধৰণে কৰা সেই জড় পুৰুষজনক ভাল পোৱা যিমান, তাতকৈও মই বেছি ভাল পাওঁ মোৰ গুৰু ঈশ্বৰ আৰু মোৰ ভকতসকলক, যিসকলে মই অত ভাল পোৱা জড় পুৰুষজনক যদি আঘাত দিয়ে তথাপিতো মই সেই অত ভাল পোৱা জড় পুৰুষক আঘাত দিয়াৰ পিছতো মই কামনা কৰোঁ মই ভকতৰে লগত থকাৰ, ভকতক কটু বাক্য নকোৱাৰ আৰু ভকতক কষ্ট নিদিয়াকে, কাৰণ ঈশ্বৰ আৰু এই ভকতৰ কৃপাতেই মই ইমান ভাল, মোৰ কাৰণে এই স্বাৰ্থময় দুনীয়াখনত নিস্বাৰ্থভাৱেৰে কাম কৰিবৰ কাৰণে নিস্বাৰ্থভাৱেৰে মোক সহায় কৰি থকা এই মহাজড় যিটো শৰীৰ, মহাজড় মোৰ মৰমৰ স্বামী, সেইখন হৈছে মোৰ মৰমৰ ৱেগেনাৰখন। গতিকে এই ৱেগেনাৰখনেই মোৰ 4জনমান পুৰুষে কৰা কামৰ সমান মোক সহায় কৰে। কেতিয়াবা ৰাতি 12 বজাতো কিবা কামত আহোঁতে মোক ছেফটি কৰি ঘৰলৈ আনি পুৱায়। এই ইমান মৰমৰ, ইমান আদৰৰ মোৰ জড় স্বামীক পাইছোঁ সেই ঈশ্বৰ আৰু এই মহা ভকতৰ আশীৰ্বাদত। গতিকে সেইকাৰণে কৈছোঁ, ইমান ভাল পোৱা মোৰ জড় স্বামীতকৈও মোৰ ঈশ্বৰ আৰু মোৰ ভকত মোৰ বেছি প্ৰাণতকৈও আপোন। জয় কৃষ্ণ। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ফেচবুক পেজটোত যদি চায় তেতিয়াহ'লে ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিবৰ কাৰণে বীণাপাণি ভৌমিক টাইডত যাব, আৰু মোৰ ফেচবুক পেজটো হৈছে বীণাপাণি টাইড। তাতে আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব। নমস্কাৰ।